ভাইটিহঁত আহিল গাঁৱৰ পৰা আৰু আজি ফুৰিব যায় বোলে গুৱাহাটীৰ কোনোবা ফালে ফুৰিব যাওঁ বুলি কৈছে। গতিকে ল'ৰাৰো স্কুল বন্ধ, গতিকে আমি অলপ ফুৰি আহোঁ বুলি ভাবোঁ। আৰু ইয়াৰো মামাকক লগ পাই বা ফূৰ্তি সীমা নাই তাৰ। এতিয়া আমি চাওঁ কোনফালে যাওঁ। আহোঁতে বশিষ্ঠ মন্দিৰ পাই গ'লোঁ। ইয়াত আহি বাইক ৰাখিলোঁ, বাইক পাৰ্কিং কৰি আমি এতিয়া ইফালে চালোঁ যে শাওণ মাহৰ ব'লবম শেষ হৈ এতিয়া মানে সকলো অলপ মানুহ কম, কিন্তু ভাল লাগিছে। আৰু ইয়াৰ পৰিৱেশটো মানে খুবেই ভাল, ঠাণ্ডা, ধুনীয়াকৈ আমি ইয়াত মন্দিৰ দৰ্শন কৰিলোঁ। মন্দিৰ দৰ্শন কৰি ইয়াত চালোঁ। আজি মানুহ কম আছে, কিন্তু পৰিৱেশটো খুব ধুনীয়া হৈ আছে। ৰ'দো নাই, অলপ বৰষুণ দিও যেন হৈ আছে। আৰু এই বাবু প্ৰথম আহিছে এইবাৰ বশিষ্ঠ মন্দিৰলৈ। এয়া আমি নদীখনৰ পাৰত আছোঁ। ইয়াত খুব ধুনীয়াকৈ শিলৰ মাজে মাজে পানীবিলাক বৈ গৈ আছে। ইয়াত গাও ধুব পাৰি।